নমস্কাৰ বন্ধু। নমস্কাৰ। আজি মোৰ পৰিয়ালৰ 23,000 পৰিয়ালৰ এজন বিগ ফ্ৰেণ্ডক আমি লগ ধৰিবলৈ গৈ আছোঁ আৰু ক'ত যাই আছোঁ আপোনালোকক দেখুৱাম। বলক আপোনালোকে দেখি থাকিব দেই, আহক। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব, আহক আমাৰ লগে লগে। বৰ্তমান আমি জুবিখোপা ব্ৰহ্মপুত্ৰ ব্ৰিজ আহি পালোঁ, নৰনাৰায়ণ সেতু, আৰু ইয়াৰ পৰা 60 কিলোমিটাৰমান দূৰ হ'ব বন্ধুজনৰ ঘৰ। আপোনালোকক দেখুৱাই আছোঁ কোন বন্ধুক লগ ধৰিব যাই আছোঁ, আৰু যিহেতু বিগ এজন মোৰ পৰিয়ালৰ বন্ধু, আৰু তাৰ লগতে ৰাস্তাত আৰু এজন বন্ধু লগ ধৰিব বোলে, ৰখি আছে, তাকো লগ ধৰিম, আপোনালোকক দেখুৱাম। বলক এতিয়া আহক। এই ধৰণে আমি যাই আছোঁ, ব্ৰিজৰ ওপৰত আছোঁ। এইখন ডাঙৰ ব্ৰিজ, নৰনাৰায়ণ সেতু, আৰু ইয়াৰ পৰা মোটামুটি 50-60 কিলোমিটাৰ মিনিমাম হ'ব বন্ধুজনৰ ঘৰ। আৰু আপোনালোকক বন্ধুজনক লগ ধৰি বন্ধুজনক দেখুৱাম, আৰু বন্ধুজনক যিহেতু পৰিয়ালৰ এজন মোৰ সদস্য আৰু বিগ ফ্ৰেণ্ড মোৰ, আৰু বিগ ফ্ৰেণ্ডক লগ ধৰিব পাই মোৰো খুবেই আনন্দিত। আৰু ৰাস্তাত আৰু এজন ফ্ৰেণ্ড আছে, সিও লগ ধৰিব, আপোনালোকক দেখুৱাম তাক কোনে লগ ধৰে। তো এনেকৈ আমি যাই আছোঁ, দাদা বৌ লগতে মোৰ সপৰিয়ালে আমি বন্ধুজনৰ লগত কথা পাতি আহোঁ আৰু বন্ধুজনক লগ ধৰি আহোঁ, ভাল লাগিব। বলক এতিয়া। বন্ধুবোৰৰ এই আমি আগিয়াত আহি পালোঁ। আগিয়াত আহি আমাৰ কল্পনা ৰখি আছে, আৰু আমাৰ সঞ্জীৱ সোমেশ্বৰ ৰাভা ৰখি আছে। লাগি লগ পাই বহুত ভাল লাগিল, এনেকৈ আদৰণি কৰিল গামোচা দি। বহুত ধন্যবাদ কল্পনাকো জনালোঁ মোৰ ফালৰ পৰা, যাতে আগবাঢ়ি যায়। দাদাবোৰ লগততো সদায় থাকেই, আৰু আপোনালোকেও যিমানখিনি আছে দাদাবোৰ লগত আমাক এই কল্পনা ৰাভাক আগবাঢ়ি লৈ যোৱাৰ কাৰণে সহায় কৰিব আপোনালোকে বন্ধু। বলক, আৰু এজন বন্ধু ৰখি আছে, তাতে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আহোঁ, একদম আহিলোঁ হা, বহুত ভাল লাগিল হা। যি নহওক বন্ধু, আমি অতিথি দুদিনীয়া, আপোনালোকক যে কৈছিলোঁ যে আমি ক'ত যাই আছোঁ, এই আমাৰ অতিথি দুদিনীয়াৰ ঘৰত আহি পালোঁ, আৰু ভাল লাগিল। অতিথি দুদিনীয়া ৰখি আছে ধুনীয়াকৈ, আমিও আহি পালোঁ, বহুত ভাল লাগিল দেই অতিথি। বাছ, বঢ়িয়া। এই যে অতিথি দুদিনীয়া, আৰু লগতে তাৰ ভণ্টি, ভাল লাগিল। ঠিক আছে, আমি অতিথিৰ ঘৰত এতিয়া যাওঁ, আপোনালোকক দেখুৱাই আছোঁ, চাব। ঠিক আছে, আহক। যি নহওক, আমাৰ অতিথিৰ ৰুমত আহি পালোঁ, ভাল লাগিল। আৰু অতিথি যিহেতু অলপ ভিডিঅ' কৰে, তাৰ ভিডিঅ'ৰ অলপ কৰি দিয়াৰ কাৰণে মই কিছু বস্তু লৈ আহিছোঁ। তাৰ কাৰণে এটা মই চেল্ফি ষ্টিক লৈ আহিছোঁ অতিথিৰ কাৰণে, আৰু লগতে এটা মাইক লৈ আহিছোঁ, যাতে তাই ধুনীয়াকৈ ভিডিঅ' পাৰে আগবঢ়াব। নালাগে, হ'ব, ধুনীয়াকৈ ভিডিঅ' আগবঢ়াব পাৰে, ৰাইজে যাতে তাৰ ভিডিঅ'বোৰ ভাল পায় আৰু আগবাঢ়ি যোৱাত সহায় কৰিব সকলোৱে। আৰু আমি আছোঁৱেই লগত সহায় কৰি, আৰু আপোনালোকেও সহায় কৰিব। আৰু ফাইনেলি আমাৰ ঘৰত আহি পালে দাদা আৰু বৌ। তো সকলোকে দেখাইছিলোঁ, 3 দিনৰ পৰা ভাবি আছিলোঁ, যিহেতু দাদা বৌ আহিব বুলি আমালোকৰ ঘৰত। তো দাদা বৌ আহিলে বহুত ইমানখিনি ভাল লাগিলে যে আজি দূৰৰ পৰা আমাৰ অতিথি দুদিনীয়াৰ ঘৰত আহিছে। তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ দাদা বৌ, বহুত ধন্যবাদ বন্ধু। ভাল ভিডিঅ' বনাব লাগিব কিন্তু এইবাৰ লগাবি বঢ়িয়াকে, এইবাৰ ধুনীয়াকে ধুনীয়াকে কথা পাতিবি বা বঢ়িয়াকে একদম। আমি অতিথিৰ ঘৰত ধুনীয়াকে আয়োজন কৰিছে, চাহ পানীৰ আৰু পিঠা, তাৰপিছত খাই ভাল লাগিব এতিয়া। অতিথি ঘৰত যিহেতু আহিলোঁ, ৱাইফে বহুতখিনি কষ্ট কৰি, ভাল লাগিল। আৰু এনেকৈ ফেচবুকত বন্ধু পাই আহি খুবেই ভাল লাগে, আৰু যিখিনি সন্মান পালোঁ অতিথিৰ পৰা, বহুত ধন্যবাদ অতিথিক। আৰু আমি একলগত সকলোৱে থাকিব লাগিব, আৰু সকলোৱে আগবাঢ়িব লাগিব। এই ধৰণে দাদা বৌ যেনেকৈ সকলৰ লগত আছে, আৰু থাকিম আগলৈও। ভাল লাগিল, অতিথিক বহুত ধন্যবাদ দিলোঁ। এতিয়া আমি চাহ খাওঁ অলপমান, নাকি অতিথি খা।